নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু এই প্ৰশ্নসমূহৰ উত্তৰ জানি ল'বলৈ চেষ্টা কৰিব। প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ, দ্য লিটাৰেচি ৰেট অফ আছাম একৰ্ডিং টু 2011 চেঞ্চাছ ইজ। 2011 চনৰ চেঞ্চাছ মতে অসমৰ সাক্ষৰতাৰ শতকৰা হাৰ অপশ্যন এ 72.19%, অপশ্যন বি 72.58%, 73.12% আৰু 73.98% দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 72.19%। অৰ্থাৎ 2011 চনৰ চেঞ্চাছৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? 72.19% আছিল বা শতকৰা 72.19% আছিল অসমৰ সাক্ষৰতাৰ হাৰ। ছেকেণ্ড কুৱেশ্যনটো দি আছে, when the uprising of পথৰুঘাট took place। পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল বা কেতিয়া হৈছিল? পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1857, 1864, 1889 আৰু 1894। ইয়াৰ শুদ্ধ উত্তৰটো মোৰ মতে হ'ব লাগে 1894। চাওঁ আমি 1894টো হয় নে নহয়। পথৰুঘাটৰ বিদ্ৰোহ 1894 ডি অপশ্যনত আছিল, সেইটোৱে হ'ল শুদ্ধ উত্তৰ। এতিয়া চাওঁ তাৰ পিছৰ প্ৰশ্নটো, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট। স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ দলৰ অসমৰ সভাপতি কোন আছিল? স্বৰাজ দলৰ অসমৰ সভাপতি কোন আছিল? অপশ্যন এত আছে বিষ্ণুৰাম মেধি, অপশ্যন বিত আছে গোপীনাথ বৰদলৈ, চিত আছে তৰুণৰাম ফুকন আৰু ডিত আছে মণিৰাম দেৱান। স্বৰাজ দল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ আগতেই গঠন হোৱা এটা দল। ভাৰতত এই দলটোৰ নেতৃত্ব বহন কৰিছিল মতিলাল নেহৰুৱে আৰু মতিলাল নেহৰুৰ লগত আৰু এজন নেতা আছিল। কিন্তু অসমৰ সেই সময়ত নেতা আছিল তৰুণৰাম ফুকন। অপশ্যন চি শুদ্ধ উত্তৰ বুলি মই ভাবোঁ। আপোনালোকে চাওক শুদ্ধ উত্তৰটো কি হয়। অপশ্যন চিটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। দ্য টেৰাকটা ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ইন। টেৰাকটা ইণ্ডাষ্ট্ৰী অৱস্থিত ধুবুৰী, কৰিমগঞ্জ, গোৱালপাৰা আৰু ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে টেৰাকটা ইণ্ডাষ্ট্ৰী অসমৰ ধুবুৰী জিলাত আছে, সেইটো হ'ব লাগে শুদ্ধ। অপশ্যন এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে, দ্য আহোম কিংডম ৱাজ ইষ্টাব্লিছড ইন দ্য ইয়াৰ 1216, 1228, 1256, 1272। এই চনবোৰ, এই আটাইকেইটা চন আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে কোন চনত আহোম সাম্ৰাজ্য স্থাপিত হৈছিল বা কোন বৰ্ষত আহোম সাম্ৰাজ্য স্থাপিত হৈছিল বুলি ক'লে অলপ 1228 আৰু 1256 এই চনবোৰতেই আমাৰ অলপ খোকোজা লাগিব পাৰে। মোৰ মতে চি অপশ্যনটো শুদ্ধ হ'ব লাগে 1256। চাওঁ 1256টো নহয়, আচলতে 1228টো শুদ্ধ বুলি ধৰা হৈছে। বন্ধুসকল 1228টো কিমান দূৰ সত্য আপোনালোকে কমেণ্টত জনাবচোন। নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। কাৰ ৰাজত্ব কালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? ইয়াত অপশ্যনত আছে প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, পুৰন্দৰ সিংহ আৰু শিৱসিংহ। শিৱসিংহৰ দিনতেই স্থাপিত বা নিৰ্মাণ কাৰ্য
কৰা হৈছিল গতিকে শিৱসিংহটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছে The Assam Public Service Commission APSC regulation was promulgated in exercise of the powers in 1947, 1950, 1951 আৰু 1960 দি আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চাওকচোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1951 চন নেক্সট প্ৰশ্নটো হ'ল The first stadium of Assam was built in অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল যোৰহাটত গোলাঘাটত শিৱসাগৰ নে ধেমাজি শুদ্ধ উত্তৰটো হ'ল যোৰহাট শুদ্ধ উত্তৰটো এ যোৰহাটটোৱেই শুদ্ধ নেক্সট প্ৰশ্নটো হ'ল 54 নম্বৰ সদিয়া খোৱা গোহাঁই was a সদিয়া খোৱা গোহাঁই হ'ল এজন জমিদাৰ কিং ফ্ৰণ্টিয়াৰ অফিচাৰ নেভেল কমাণ্ডাৰ মোৰ মতে শুদ্ধ উত্তৰটো হ'ব লাগে অপশ্যন ডি নেভেল কমাণ্ডাৰ আপোনালোকে চাওকচোন ইয়েছ শুদ্ধ উত্তৰটো ডি নেভেল কমাণ্ডাৰ এইটোৱে হ'ল শুদ্ধ উত্তৰ সদিয়া খোৱা গোহাঁই এজন নেভেল কমাণ্ডাৰ আছিল নেক্সট প্ৰশ্নটো প্ৰাচ্য শচনাৱলী was edited by প্ৰাচ্য শচনাৱলী এডিট কৰা হৈছিল অৰ্থাৎ লিখা হৈছিল কাৰ দ্বাৰা সেইটো আমাক সুধিছে অপশ্যন দিয়া আছে ডক্টৰ মহেশ্বৰ নেওগ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ডক্টৰ সূৰ্য কুমাৰ ভূঞা আলেকজেণ্ডাৰ মেকেঞ্জি শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে চাওক ডক্টৰ মহেশ্বৰ নেওগ হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে which king is also known by the nicknamed as ভগৰজা ভগাৰজা বা ভগনীয়া ৰজা বুলি কোনজন ৰজাক কোৱা হৈছিল সুতামলা সুৰামফা আৰু সুন্যাতফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে মোৰ মতে অপশ্যন সি টু শুদ্ধ উত্তৰটো কি হয় আপোনালোকে চাওক সুৰামফা হয় নেক্সট প্ৰশ্নটোত যাওঁ ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফৰ্মড বাই স্বাধীনতাৰ সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কৰা হৈছিল কাৰ দ্বাৰা অপশ্যন দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী পুষ্পলতা দাস ৰাণী গৈদিন লিউ আৰু কনকলতা বৰুৱা শুদ্ধ উত্তৰটো হ'ব লাগে মোৰ মতে পুষ্পলতা দাস চাওঁচোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুষ্পলতা দাস বি অপশ্যনটো হ'ব শুদ্ধ ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকৰ মতে জনাব অপশ্যন এটো দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন বিত দিছে ৰাজেশ্বৰ সিংহ চিত দিছে প্ৰমত্ত সিংহ আৰু ডিত দিছে শিৱ সিংহ মোৰ মতে শুদ্ধ উত্তৰটো হ'ব লাগে ৰংঘৰ প্ৰমত্ত সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল চাওঁচোন হয়নে নহয় হয় চি অপশ্যনটোৱেই শুদ্ধ প্ৰমত্ত সিংহ কুৱেশ্যন নম্বৰ 59 When was Assam Provincial Congress Committee formed? কেতিয়া অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি অৰ্থাৎ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল 1920 চনত 1921 চনত 1922 চনত নে 1923 চনত শুদ্ধ উত্তৰটো চাওঁ 1921 চনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লিখক কোন বা লেখকগৰাকীৰ নাম কি ৰাইটাৰ কোন নাথান ব্ৰাউন জিতেন্দ্ৰনাথ দুৱাৰা দেবেন্দ্ৰনাথ বেজবৰুৱা নে গুণভিৰাম বৰুৱা অথৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইয়াৰ লেখক হ'ল দেবেন্দ্ৰনাথ বৰুৱা তো বন্ধুসকল এয়া আছিল আমাৰ আজিৰ আলোচ্য বিষয়বস্তু
আশা কৰোঁ এই প্ৰশ্নসমূহ নিশ্চয় আপোনালোকে মনত ৰাখিব পাৰিব। সকলোকে ধন্যবাদ জনাই পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।